যোৱা বৰ্ষৰ পৰা খহনীয়া হৈ আছে আৰু খহনীয়া সুৰক্ষা কৰিবৰ বাবে যোৱা বছৰৰ পৰা আমি ইয়াৰ পৰা আঁচনি প্ৰস্তুত কৰি আছিলোঁ। ADBৰ পৰা এতিয়া আমি 3.58 কোৰ্চৰ এখন আঁচনি আজি ইয়াত আমি আৰম্ভ কৰিব পাৰিলোঁ। ৰাইজে চৰকাৰখনে যেতিয়া তেওঁলোকক সুৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি অহাত ৰাইজে আনন্দিত হৈছে। ৰাইজে যি ধৰণে আজি চৰকাৰৰ পৰা আশা কৰে চৰকাৰখনে অধিক দায়বদ্ধ হৈছে। মই স্থানীয় প্ৰতিনিধি হিচাপে মাননীয় মুখ্যমন্ত্ৰী যি বানমুক্ত অসমৰ তেওঁ যিটো প্ৰতিশ্ৰুতি আৰু তাৰ লগে লগে বানমুক্ত বিৰপীয়া কৰিবৰ কাৰণে বিগত 4 বছৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা আমি জামুগুৰিলৈ অহা এই খহনীয়া প্ৰতিৰোধ আঁচনি আজি পুনৰ আমি ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰিলোঁ। একেলগতে বদতিত আমাৰ দিকঙৰ খহনীয়া হৈছিল, তাতো 4 কোটি টকা এখন আঁচনি আমি আৰম্ভ কৰাত ভাগ ল'ব পাৰিলোঁ। চেঁচাটো অকণমান ভাবুকি আছে, তাতো আমি গৈ পিনি এতিয়া আৰম্ভ কৰিম। আৰু ইয়াৰ একেবাৰে আমাৰ লখিমপুৰ জিলা একেবাৰে মানে সীমান্ত কাৰৈমাৰী ফল বুলি কয় পিছলালৈকে তালৈকেও অন্য 50 কোটি টকা আঁচনি এতিয়া বিবেচনাধীন হৈ আছে। সেইখন আঁচনি আমি অনুমোদন পোৱাৰ লগে লগে আমি খৰালিৰ সময়ত সেইখন আঁচনিয়ে পূৰা 100% সুৰক্ষিত বিৰপীয়া কৰা যাত্ৰাত আমি আগবাঢ়িব পাৰিম। গতিকে ইমান ধুনীয়াকৈ আমাৰ ৰাইজক বানৰ পৰা সুৰক্ষা প্ৰদান কৰিবৰ বাবে আমাক সহায়ৰ হাত আগবঢ়োৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ কাৰ্যদক্ষ জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আমাৰ জামুগুৰিবাসী ৰাইজৰ হৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।